আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আমাৰ যুৱবাণীৰ পৰা নমস্কাৰ শ্ৰোতাসকল, আমাৰ যুৱবাণীৰ পৰা এই অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে আমি লগ পাওঁ হওক নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ হিমশেখৰ বৰঠাকুৰক। তেখেতৰ সৈতে কথা পাতিছে দেৱাশিষ কাঠকটীয়াই। শ্ৰোতাসকল, আজি আমাৰ লগত উপস্থিত আছে এজন প্ৰতিশ্ৰুতি সম্পন্ন গায়ক, সংগীত পৰিচালক, আৰু তেখেতৰ সৈতে আমি কথা পাতিম। তেখেতৰ বিভিন্ন পৰিকল্পনাৰ বিষয়ে জানিবলৈ আমি চেষ্টা কৰিম। তেখেতৰ বিভিন্ন অভিজ্ঞতাৰ বিষয়েও আমি জানিবলৈ চেষ্টা কৰিম। হিমশেখৰ বৰঠাকুৰ, আপোনাক এই অনুষ্ঠানলৈ স্বাগতম। নমস্কাৰ। আমি অনুষ্ঠানৰ আৰম্ভণিতে আপোনাৰ পৰা এটি গীত শুনি লওঁ। ঠিক আছে বাৰু। এই আকাশ বৰ বিশাল, এই পথাৰ বৰ সাৰ, তেও কিয় লাগে উকা, তেও কিয় লাগে উকা, মোৰ মন পথাৰতে তই ৰবি হৈ জীপা, উৰিয়া ও সজলমে সা জুমিসা ও কোমল মে, মন আকাশ বৰ বিশাল, মোৰো হৃদয় বৰ সাৰ। জয়ন্তজোগা গীতেৰে আৰম্ভ কৰিছোঁ। হয়, আমাৰো ভাল লাগিলে। আৰু জানিবলৈ বিচাৰিছোঁ হিমশেখৰ বৰঠাকুৰ সংগীতৰ পৃথিৱীখনলৈ কেনেকৈ আহিলে, কেনেকৈ আৰম্ভণি হৈছিল? সংগীতৰ পৃথিৱীত আহিলোঁ মানে মই স্কুলীয়া দিনৰ পৰাই সংগীতৰ লগত জড়িত। মই শিক্ষা গ্ৰহণ কৰিছিলোঁ সংগীতৰ। হয়, ক'ত শিক্ষা গ্ৰহণ কৰিছিলে? ডিব্ৰুগড়তে গুৰু ৰোষেশ্বৰ বৰুৱা, হয়, তাৰপিছত গুৰু চন্দন বৰুৱা, তেওঁলোকৰ সান্নিধ্যত মই কিছু গীত শিকিবলৈ মোৰ সম্ভৱ হ'ল। আৰু তাৰপিছতে মই কিছু মঞ্চ গীত পৰিৱেশন কৰিবলৈ আৰম্ভ কৰিলোঁ। যদি কওঁ, মই ক্লাছ 3 মানৰ পৰা মোৰ আৰম্ভ হৈছে গীত গোৱা। ক্লাছ 11ত মোৰ প্ৰথম এলবাম উলিয়াইছোঁ, নাম আছিলে ৰূপান্তৰ। তেতিয়া আমাৰ এটা প্ৰগ্ৰেছিভ ৰক বেণ্ড এটা আছিলে, নিনাদ। আৰু সেই নিনাদ বেণ্ডটোৰ মই ভকেলিষ্ট আছিলোঁ, তাইৰ লিৰিচিষ্ট আছিলোঁ। ঠিক সেইদৰে মোৰ যাত্ৰা আৰম্ভ হয়। আৰু একাদশ শ্ৰেণীত আপোনাৰ প্ৰথমটো এলবাম মুক্তি লাভ কৰিছিল। যিহেতু মই সৰুৰে পৰা সেই নিজৰ গীত কৰাৰ এটি খুব হেঁপাহ এটা পুহি ৰাখিছিলোঁ। আৰু প্ৰথমবাৰৰ বাবে তেতিয়া মোৰ যেতিয়া গীত ৰিলিজ হৈছিলে, তেতিয়া পৰাণ বৰকটকী দা, যজদা বুলি কয়, তেওঁ সেই মোৰ প্ৰথম এলবামটি ৰিলিজ দিছিলে। সেই এলবামটি এটি গীত শুনি লওঁ এবাৰ। হয়। মায়াবী ৰাতি এদিন তোমাক দেখা, জোনাকী পোহৰত তুমি চিলিকি উঠা, জোনাক বুটলি দুহাততে মোৰ আশা মনৰ মৰম আমাৰ চিৰাযুগমীয়া, 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 গলি গলি পৰা জোনাক তোমাৰ, তুমি গৰি বোৱা প্ৰেম আমাৰ স্নেহ নদী বৈ যোৱা, তুমি স্নেহ নদী বৈ যোৱা, তুমি দূৰ দিগন্তলৈ, দূৰ দিগন্তলৈ, দূৰ দিগন্তলৈ, দূৰ দিগন্তলৈ। ভাল লাগিলে। কিছু ব্যতিক্ৰম
গীতটো কোনে ৰচনা কৰিছিলে? গীতটো মোৰ নিজৰ ৰচনা আছিলে। হয়। মিউজিকখিনি খালি আমাৰ গোটেই বেণ্ডটোৱে মিলি কৰিছিলোঁ। নিনাদ বুলি এটা বেণ্ড আছিলে আমাৰ, আছামিজ প্ৰগ্ৰেছিভ ৰক বেণ্ড। হয়। আৰু এতিয়া জটিল পৰিস্থিতি, সংগীতৰ চৰ্চা ঘৰত কেনেদৰে চলাইছে? ঘৰতে নিজৰ এটা হোম ছেটআপ আছে। তাতে মই মোৰ নিজৰ কিছু আহিবলগীয়া প্ৰজেক্টৰ ওপৰত মই কাম কৰি আছোঁ। কিছু বেলেগৰ লগত লগ লাগি পেলাই আমি তেনেকুৱা কিছুমান গীতৰ কাম কৰি আছোঁ, যিবোৰ অহা দিনত ৰিলিজ হ'ব এটা এটাকৈ। হয়, মানে পৰিকল্পনা কৰিছে? অলৰেডি চলি আছে, কাম চলি আছে। হয়। আৰু আজি আপুনি আকাশবাণীৰ মঞ্চত আপোনাৰ গীত বা আপোনাৰ অনুষ্ঠান কেনেকুৱা লাগিছে? খুব ভাল লাগিছে। এটা সপোন আছিল অল ইণ্ডিয়া ৰেডিঅ'ৰ গুৱাহাটীত বিশেষকৈ আহি এইদৰে বহি কথা পাতি গীত গাম। খুব এটা আকাশবাণীৰ লগত নিশ্চয় আপোনাৰ ভাল সম্পৰ্ক আছে? আছে। মই ডিব্ৰুগড়ত আকাশবাণীৰ যিটো ডিব্ৰুগড় আকাশবাণী, তাতে এটা প্ৰগ্ৰেমৰ লগত মই জড়িত। আৰু লগতে ডিব্ৰুগড় ইউনিভাৰ্চিটি কমিউনিটি ৰেডিঅ' এটা আছে জ্ঞানমালিনী বুলি, তাতো মই এজ এ এডিটাৰ অডিঅ' ৰেকৰ্ডিষ্ট হিচাপে মই তাত কাম কৰি আছোঁ। আৰু জানিবলৈ বিচাৰিছোঁ, আপোনাৰ যেতিয়া কলেজীয়া জীৱন আছিলে তেতিয়া আপুনি সংগীতৰ লগত কেনেধৰণে ব্যস্ত আছিলে? কলেজীয়া জীৱনত মোৰ কলেজ মই পঢ়িছোঁ কটন কলেজত। আহি একচুৱেলি ইয়াত এক্সপ'জাৰটো পোৱা গৈছে বা ঠিক তেনেধৰণৰ বহু বিশিষ্ট ব্যক্তি সংগীতকাৰ তেওঁলোকৰ লগত মোৰ চিনাকি হ'ল। কটন কলেজতে থাকি মই বহু গীত ৰচনা কৰিলোঁ। তাত হোষ্টেলীয়া আড্ডাবোৰ, সেই আড্ডাবোৰত বহুতো গীত ৰচিছিলোঁ আমি বহুত কেইজন বন্ধুৱে লগ লাগি। কলেজত থাকোঁতেই আমি কটন কলেজৰ হোষ্টেলীয়া গীত এটা আমি ৰিলিজ কৰিছিলোঁ। আৰু সেইটো আজিলৈকে কটনৰ হিষ্ট্ৰীত হোষ্টেলীয়া গীত হিচাপে একো নাই কটনৰ, গতিকে একমাত্ৰ সেই গীতটোৱে আমি ৰিলিজ দিছিলোঁ আমাৰ SNBC হোষ্টেলৰ ফালৰ পৰা। আৰু সেই গীতটিৰ নাম হৈছিলে গধূলি গোপাল। আৰু সেই গীতটি নৱকান্ত বৰুৱাৰ জীয়ৰী পলা বাইদেউ, পৰাণ বৰকটকীদাই মিউজিক কৰিছিলে, মই সুৰ কৰিছিলোঁ, গাইছিলোঁ। আৰু লগতে মোৰ কেইজনমান ছিনিয়ৰ আছিলে, তেওঁলোকে লিখিছিলে একেলগে। আমি গধূলি গোপাল আমি নিশ্চয় শুনিম। হোষ্টেলৰ কথা ওলাইছে আৰু হোষ্টেলৰ বহু ৰঙীন স্মৃতি থাকে, কিবা মনত পৰেনে এতিয়াও? আছে। মই তাততো 3 বছৰ পঢ়িছোঁ। প্ৰায় 2 বছৰ প্ৰতিদিনে আমি ক'ব পাৰোঁ আমাৰ বন্ধু, মোৰ অগ্ৰজ, মোৰ অনুজ, তেওঁলোকে আমি একেলগে বহি গীত ৰচিছিলোঁ। এটা ডাঙৰ আড্ডা বহিছিলে গীতৰ, এখন হাৰমনিয়াম, এখন তাবলা লৈ। গতিকে তেনেকুৱা ধৰণৰ বহুতো ভাল স্মৃতি জড়িত হৈ মানে এটা খুব ধুনীয়া এটা পৰিৱেশ, খুব ধুনীয়া পৰিৱেশ আছিলে। খুব অনুপ্ৰেৰণাও পাইছিলোঁ। ক'বলৈ গ'লে ৰূপম ভূঞাদাৰ লগতো এটা ভাল সান্নিধ্য আমি পাইছিলোঁ সেইখিনি সময়ত। হয়। আৰু আপুনি কৈছে গধূলি গোপাল গানটোৰ কথা কৈছে, আৰু সেই আড্ডাৰ পৰাই গধূলি গোপাল গানটো সৃষ্টি হৈছে। গতিকে আমি পলম নকৰি সেই গীতটো শুনিলোঁ এবাৰ। নিবিড় মৰম সোঁৱৰণি সোঁৱৰণিৰ দিন নে তই এপাহ গধূলি গোপাল হবিনে তই এপাহ গধূলি গোপাল বৈ যা নিবিড় মৰম সোঁৱৰণিৰ দিন হবিনে তই এপাহ গধূলি গোপাল হবিনে তই এপাহ গধূলি গোপাল। ধন্যবাদ। হয়, সুন্দৰ। গীতটো কোনে লিখিছে? গীতটো মোৰ অগ্ৰজ 4জনে মিলি লিখিছে। মোৰ বন্ধু 2জনো আছে, জাহ্নু ভৰদ্বাজ, পুলিন ভূঞা, অভিজ্ঞান দাস আৰু অংশুমান দাস বুলি এজন আছিলে, তেওঁলোকে মিলি লিখিছে। আৰু গীতটি 8 মিনিটৰ আছিলে। হয়, যথেষ্ট দীঘল আছিলে। এইটো এটা থিম ছং আছিলতো, হোষ্টেলীয়া থিম ছং হিচাপে। আপুনি গান লিখিব আৰম্ভ কেতিয়া কৰিছিলে? গান লিখিবলৈ মই যিহেতু আপোনাক কৈছিলোঁ ক্লাছ 11ত যিখন মোৰ প্ৰথম এলবাম ওলাইছে, তাতেই প্ৰায় 4টা গান মই নিজে লিখা। আৰু হিমশেখৰ বৰঠাকুৰৰ ভৱিষ্যত পৰিকল্পনা কেনেকুৱা? ভৱিষ্যত পৰিকল্পনা, মই এটি গীত উভতাবাদ বুলি, অভিজিত নাথ মোৰ ভাইটি যোৰহাটৰ, তেওঁ সেই গীতটি লিখিছে। সেই গীতটি মোৰ শীঘ্ৰেই জুলাই মাহৰ শেষত
ৰিলিজ হ'ব। তাৰ উপৰিঞ্চি মই একচুৱেলি এটা প্ৰজেক্ট কৰি আছিলোঁ। প্ৰজেক্টটোৰ নাম হৈছে, এইটো এটা ৰিচাৰ্চ মিউজিক প্ৰজেক্টৰ, এটা মিউজিকেল প্ৰজেক্ট, এটা ৰিচাৰ্চ অলপ গৱেষণা কৰি পেলাই কৰা হৈছে ইণ্ডিজনৰ ওপৰত। গতিকে সেই এলবামটো মোৰ 2019 চনৰ পৰা চলি আহিছে। চ' গতিকে সেই গোটেই প্ৰজেক্টটোৰ এটা এটাকৈ গীত মই ৰিলিজ দি আছোঁ। আৰু সেই প্ৰজেক্টটোৰ যিটো শেষৰ গীত, সেই শেষৰ গীতটো মোৰ আগষ্ট মাহত এইটো ৰিলিজ হ'ব। আৰু অলৰেডি সেই প্ৰজেক্টটোৰ যিটো নাম হৈছে প্ৰহৰ, 2019 চনৰ পৰা মই কৰি আছোঁ কাম। সেইটো এটা অলপ গৱেষণামূলক কামটো। একচুৱেলি সেই প্ৰজেক্টটোৰ প্ৰত্যেকটা গীতেই মই ধৰি লওক 6 মাহ, কোনোবা এটা গীত মোৰ এবছৰো লাগিছে। গতিকে সেইবোৰ গীতো মই নিজে লিখা, নিজে সুৰ কৰা, নিজে মিউজিক কৰা। মোৰ বন্ধুও আছে লগত, বহুতে সহায় কৰিছে। প্ৰজেক্ট প্ৰহৰৰ যিবোৰ গীত আছে, সেই গীতবোৰ আপোনাৰ যিটো নামাকৰণ কৰা হৈছে, ধৰি লওক যিটো প্ৰথম গীত, প্ৰথম প্ৰহৰ বুলি নাম দিছোঁ। প্ৰথম প্ৰহৰৰ গীতটোৰ নাম হৈছে দ্য চাইলেঞ্চ। দ্বিতীয় প্ৰহৰৰ গীতটোৰ নাম হৈছে দ্য অক্টোবৰ লাভ। তৃতীয় প্ৰহৰৰ গীতটোৰ নাম হৈছে হুইস্পাৰিং উইচ। ঠিক তেনেদৰে আমি গীতবিলাকৰ নামাকৰণ কৰি কৰি গৈ আছোঁ। মানে আপুনি গৱেষণাও কৰিছে গীতবিলাক? হয়, গীতবোৰ মানে কি হৈছে, আমি ইণ্ডিজনৰ বিশেষকৈ যিটো আমাৰ ইণ্ডিপেণ্ডেণ্ট মিউজিক বুলিও কয়, এতিয়াতো EDM জনৰ বা এনেকুৱা ডাব মিউজিক যিটো কয়, সেইটো জনত খুব কাম চলি আছে, ভাল কাম চলি আছে। কিন্তু ধৰি লওক ইণ্ডি জনত হৈছে কি, এইটো ধৰি লওক বিশেষভাৱে যিবিলাক আমাৰ কাউবয় ছং বুলি কয় বা কাণ্ট্ৰি ছাইড ছং বুলি কয়, সেই গীতবোৰ অলপ আপোনাৰ ফ'ক মিউজিক, ঠিক ধৰণে ধৰি লওক একষ্টিক ইনষ্ট্ৰুমেণ্ট, ধৰি লওক আমাৰ গীটাৰ এখন, সেইবিলাকৰ ওপৰত বেচিছ কৰি পেলাই গানটো কম্প'জ কৰা হয়। তাত বিশেষভাৱে ইলেক্ট্ৰনিক মিউজিক থাকে, নোহোৱা নহয় আমাৰ, কিন্তু খুব এটা যিখিনি লাগে আৰু মানে মই যদি কওঁ প্ৰাধান্য দিয়া হয় আমাৰ থলুৱা সেইটো এটা ফিউজন টাইপ কাম এটা চলি থাকে। গতিকে মই ট্ৰাই কৰিছোঁ সেইটো এটা নতুন জনাৰ হিচাপে যদি মই এষ্টাব্লিছ কৰিব পাৰোঁ অসমত, ইণ্ডিপেণ্ডেণ্ট মিউজিকটোক মই এটা নতুন চিনাকি দিব পাৰোঁ। গতিকে প্ৰহৰ প্ৰজেক্টটোত মই তেনেকুৱা ধৰণৰ কাম কিছুমান কৰি আছোঁ। আপুনি কথাখিনি যেনেকৈ কৈছে আৰু এতিয়া মোৰ নিজৰে শুনো শুনো লাগিছে। প্ৰথম প্ৰহৰ গীতটো মই গীতটো শুনাইছোঁ। আৰু এই গীতবোৰ বিশেষকৈ যিবোৰ প্ৰহৰ প্ৰজেক্টৰ গীতবোৰ হয় বা ইণ্ডিপেণ্ডেণ্ট মিউজিকৰ যিবোৰ গীতৰ যিটো কথা, কিছুমান আপুনি বাহিৰৰ মোৰ ইনফ্লুৱেঞ্চ আছে, সেই গীতবোৰৰ কথাবোৰ আপুনি বিশেষভাৱে যেতিয়া শুনিব, তেতিয়া এটা বস্তু আপুনি তাৰ ভাৱবোৰ আমাৰ জীৱনৰ লগত ৰিলেটেড। আমাৰ যিটো আমাৰ কমনলি যিটো চলি থাকে মৰম, ভাল পোৱা, এইটোৰ লগত নহয়, বিশেষকৈ আমাৰ জীৱনৰ লগত ৰিলেটেড। লাইফ ছং বুলি কয় সেইবিলাকক, প্ৰায় জীৱনৰ গান। নিশ্চয়। সময় গধুৰ গীত মধুৰ জোকাৰি যায় হৃদয়। সময় গধুৰ গীত মধুৰ জোকাৰি যায় হৃদয়। নীৰৱ নিজান এটি গধূলি মোৰ স্তব্ধ সময়। মন পাতল উৰি যোৱা বহুতো আশা, দূৰণিলৈ সেমেকা ডাৱৰ বুকুত বিলীন হোৱা, শব্দ শূন্যতাত মোৰ গীতৰ সুৰ, মৌনতা শব্দ শূন্যতাত মোৰ গীতৰ সুৰ, মৌনতা। মোৰ গীতাৰ ধূলিত আৱৰা শুই যোৱা নিশা, দিন বাগৰে মই ভাগৰো থমকি ৰোৱা জীৱন। মন পাতল উৰি
দূৰণিলৈ সেমেকা ডাৱৰ বুকুত বিলীন হোৱা সবুজৰ শূন্যতাত মোৰ গীতৰ সুৰ মৌনতা সবুজৰ শূন্যতাত মোৰ গীতৰ সুৰ মৌনতা এহে সময় গধুৰ গীত মধুৰ জোকাৰি যায় হৃদয়। ধন্যবাদ হিমশেখৰ বৰঠাকুৰ। কিছুমান কথা আপুনি কৈছে, লোকবাদ্যৰ ব্যৱহাৰৰ কথা কৈছে, আপুনি গীতসমূহত লোকবাদ্য ব্যৱহাৰ কৰিব বিচাৰিছে, কলা সংস্কৃতিৰ যি সম্পদসমূহ আছে সেইসমূহক আপুনি সংগীতৰ মাধ্যমেৰে ৰাইজক দেখুৱাব বিচাৰিছে। আপুনি লোকবাদ্যৰ প্ৰতি যি আপোনাৰ মনৰ যিখিনি ইচ্ছা আছে অনাগত দিনত এইসমূহক লৈ পেলাই আপুনি কিবা পৰিকল্পনা কৰিছে নেকি? কৰি আছোঁ। মই যিটো আহিবলগীয়া গীত আপোনালোকক অলৰেডি কৈ গ'লোঁ, উভতা বাট বুলি, সেই গীতটোতেই মোৰ প্ৰায়বোৰ লোকবাদ্যৰ লগতে মই কাম কৰিছোঁ। আৰু আমাৰ যিটো এতিয়া খুব এখন ইনষ্ট্ৰুমেণ্ট খুব চলি আছে উকেলেলে বুলি কয়, সেইখনৰ লগত ফিউজ কৰি পেলাই দুতৰাখন, ডগৰ, এটা ৰেইন শ্বেকাৰ, বাঁহী, তো এনেকুৱা ধৰণৰ আমি কিছুমান ইনষ্ট্ৰুমেণ্ট লৈ সেই গীতটি এটা গৱেষণামূলক কামেই সেই কামটো, তো সেই গীতটি আমি কাম কৰি আছে। হয়। আৰু এইবাৰ আপোনাৰ পৰা এটি লোকগীত। ঠিক আছে, মই এটি গীত গাইছোঁ। সোনার বরণ পাখির তার হেঙুল বরণ আসি দেশের পাখি বিদেশ গেল মুখে দিয়া ফাঁকি রে সোহনার বরণ ওরে পাখি রে। এই গীতটি আমি ফিউজ কৰিছিলোঁ ভাটিয়ালি গীতৰ। ও মাঝি ৰে ও মাঝি রে अपना किनारा नदिया की धारा है ओ माझी रे সোনার বরণ পাখি রে তার হেঙুল বরণ আসি দেশের পাখি বিদেশ গেল মুখে দিয়া ফাঁকি রে সোনার বরণ উড়ে পাখি রে। হেয়া হেয়া হে হেয়া হেয়া হে হেয়া হেয়া হে হেয়া হেয়া। ভাল লাগিলে। আৰু এইবাৰ জানিবলৈ বিচাৰিছোঁ হিমশেখৰ বৰঠাকুৰৰ প্ৰিয় গায়ক গায়িকা কোন? প্ৰিয় গায়ক যদি অসমৰ কওঁ জয়ন্ত হাজৰিকা, বীৰেন্দ্ৰনাথ দত্ত। বীৰেন্দ্ৰনাথ দত্তৰ বিশেষকৈ কম্প'জিশ্যনবিলাক খুব ভাল লাগিছিল, কম্প'জিশ্যনছবিলাক। জ্যোতিষ ভট্টাচাৰ্য ছাৰ, তেওঁৰ যিখিনি কম্প'জিশ্যনছ খুব ভাল পাওঁ। যদি গায়িকা হিচাপে কয় শান্তাৱতী বাইদেউ, তেওঁক খুব ভাল লাগে। আপোনাৰ পৰিয়ালৰ পৰা এই ক্ষেত্ৰখনত যেতিয়া আপুনি কাম কৰি আছে, পৰিয়ালৰ পৰা আপুনি কেনেধৰণে সঁহাৰি পায়? সদায় সঁহাৰি পাই আহিছোঁ। আমাৰ ঘৰত সংগীতটো খুব আগৰে পৰা আছে। মোৰ দেউতাই হওক, আমাৰ ককাই হওক, আমাৰ বৰ্তাই হওক, সকলো মিউজিকৰ লগত জড়িত। তেওঁলোক সকলো খালী প্ৰচাৰ বিমুখ হিচাপে কাম কৰি থাকিলে। গতিকে এতিয়া গোটেই বংশটোৰ ভিতৰত চাবলৈ গ'লে মইহে এইটোত লাগি আছোঁ। বাকী ধৰি লওক ককাটো বহু বছৰ আগতেই তেওঁ ঢুকালে। আমাৰ ঘৰত বা আমাৰ পৰিয়ালত বা আমাৰ বংশত সংগীতটো বহুৰ আগৰ পৰাই চলি আহিছে। গতিকে সঁহাৰি সঁচাকৈ আছে। আৰু তেওঁলোকক আপুনি কৈছে অনুপ্ৰেৰণা আপোনাৰ, আৰু তেওঁলোকৰ বাবে এইবাৰ আপোনাৰ পৰিয়ালৰ বাবে আকাশবাণী গুৱাহাটীৰ এই মঞ্চৰ পৰা
কি গীত আপুনি আগবঢ়াব? মই মোৰ ককাৰ সুৰবাহিনী স্ৰষ্টা বুলি কোৱা হয়। হয় বহুতে ভাবে কথাটো 1976 জয়ন্ত হাজৰিকাদেৱৰ কথা কয়। হয় একচুৱেলি মোৰ ককাই প্ৰথম 1929 চনত সুৰবাহিনী আৰম্ভ কৰিছিলে অসমত। আৰু মোৰ ককাৰ নাম আছিলে স্বৰ্গীয় খগেশ্বৰ বৰঠাকুৰ। আমি জাজিৰ অৰিজিনেল। যেতিয়া নগাঁৱত কলং নদীৰ পৰা যেতিয়া খুব বানপানী হৈছিলে, ককাৰ লগত শ্ৰদ্ধেয় মিত্ৰদেৱ মহন্ত, বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱা, তেওঁলোক আৰু মোৰ ককা একেলগে লগ লাগি তেওঁলোকে শিৱসাগৰ, যোৰহাট, গোলাঘাট তেনেকৈ আমি এইবোৰ কথা মোৰ বৰ্তাহঁতৰ মুখেদি শুনা আৰু কিছু কথা বহুতো সাহিত্যিকে কিছু আলোচনীত লিখি থৈ যোৱা আমি তাৰ পৰা পঢ়িবলৈ পাইছোঁ। গতিকে তেওঁলোকে সাহাৰ্য সংগ্ৰহ কৰিছিলে ঘৰে ঘৰে গৈ পেলাই। তেওঁলোকে খোজকাঢ়ি গীত গাই সাহাৰ্য সংগ্ৰহ কৰিছিলে। তেতিয়াই সুৰবাহিনীৰ সৃষ্টি বুলি কোৱা হয় আৰু আমাৰ ককাক তেতিয়া সুৰবাহিনীৰ স্ৰষ্টা বুলি কোৱা হয় 1919 চনত। তেতিয়া সেই বানপানীৰ ক্ষেত্ৰত যিহেতু সাহাৰ্য সংগ্ৰহ কৰিব লাগিব, সাহাৰ্য সংগ্ৰহ কৰিবলৈ যাওঁতে তেওঁলোকে যিহেতু দান খুজিব লাগিব, সেই দান খোজাৰ গীত সেইটো ভিখাৰী গীত বুলি কয়। ভিখাৰী গীত বুলি নামাকৰণ কৰা হৈছিলে। এখন ৰূপকাৰ বুলি আলোচনীত তাতে প্ৰকাশ পাইছে। সেই গীতটি 1929 চনত বৰলুইত নৈ বুলি সেই গীতটি মই অলপ গাই দিছোঁ। সেই গীতটি কি হ'ল, আমাৰ ডিব্ৰুগড়ত 2018 চনত খুব ডাঙৰ বানপানী হওঁতে তেতিয়া আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কিছুমান গৱেষক ছাত্ৰ ছাত্ৰীয়ে লগ লাগি পেলাই আমি কিছু এটা কাম কৰিছিলোঁ সাহাৰ্য সংগ্ৰহৰ বাবে। তাত তেতিয়া আমাৰ পথিক বুলি এটা বাটৰ গীত গোৱা এটা গোষ্ঠী এটা জন্ম হৈছিলে। তেতিয়া হ'ল কি, সেই গীতটি আমি লৈ পেলাই তাক আকৌ মই সুৰ কৰিলোঁ। যিহেতু সেই অৰিজিনেল যিটো সুৰ আছিলে সেইটো আমাৰ বৰ্তাহঁতে পাহৰিছে এতিয়া। বৰ্তাহঁতৰ বহুতো বয়স হ'ল। তেতিয়া বৰ্তাহঁতক সোধোতে তেতিয়া বৰ্তাহঁতে ক'লে যে তই গীতটো এবাৰ নিজে সুৰ কৰিছা আৰু গীতটো ভাটিয়ালি বেছ আছিল খালি, তেওঁ সেইটোহে মনত আছে। তেতিয়া সেই কওঁতে মই গীতটোৰ লগত বহিলোঁ আৰু সেই গীতটো আজি আমি পথিক গোষ্ঠীয়ে বহু বছৰৰ পৰা আমি এনেকৈ সাহাৰ্য সংগ্ৰহ কৰি আছোঁ। ঠিক বানপানীৰ সময়ত ক'বলৈ বেয়া, কিন্তু আমি যাবলগীয়া হয়, ওলাই যাবলগীয়া হয়। আমি বাটৰ গীত পৰিৱেশন কৰিছোঁ দুলীয়াজান, তিনিচুকীয়া, ডিগবৈ সেই ঠাই আছে। তেতিয়া আমি এই গীতটো গাওঁ। গতিকে এই গীতটোৱে মই মোৰ পৰিয়াললৈ আগবঢ়াব খুজিছোঁ। নিশ্চয় আমাৰ শ্ৰোতাসকলে নিশ্চয় ভাল পাব গীতটো শুনি। বৰলুইত নৈ বানে বুঢ়িয়া হে তালে বুঢ়ালে মোৰ দে হেজাৰে বিজাৰে ঘৰ বাৰী উতালে ধনে ধানে সকলো দিশে আমাৰ অনুষ্ঠানৰ শেষৰ পৰ্যায়ত আহি উপনীত হৈছোহি আৰু আজি আকাশবাণী মঞ্চত আপোনাৰ কেনেকুৱা লাগিলে? আজিৰ আকাশবাণী মঞ্চত আহি খুবেই ভাল লাগিলে। মোৰ সঁচা কথা কৈছোঁ, মোৰ যিকোনো অনাতাঁৰ কেন্দ্ৰত মোৰ প্ৰথম ইণ্টাৰভিউ, গতিকে তাৰ বাবে মই বৰ সুখী, ভাল লাগিলে। আৰু আকাশবাণী কেন্দ্ৰক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ এইটো কাৰণে। আৰু বিশেষভাৱে ইন্দ্ৰদাকো মই ধন্যবাদ জনাইছোঁ, তোমাকো ধন্যবাদ জনাইছোঁ। আমি আশা কৰিছোঁ আপোনাৰ যি যাত্ৰা, এই যাত্ৰা আগুৱাই যাওক, ধুনীয়া ধুনীয়া সুৰ আৰু খুব ধুনীয়া ধুনীয়া গীতৰ যি আপোনাৰ সৃষ্টি সেয়া অব্যাহত থাকক। অনুষ্ঠানৰ শেষত আপোনাৰ পৰা এটি গীত শুনিম। ঠিক আছে, মই এটি গীত ৰচনা কৰিছিলোঁ। মই যিটো কৈছিলোঁ প্ৰহৰ বুলি প্ৰজেক্টটোৰ, সেইটো যিটো তৃতীয় প্ৰহৰ গীতটো অক্টোবৰ লাভ, সেই গীতটো মই অলপ গাই দিব বিচাৰিছোঁ। গীতটোৰ জাষ্ট দুষাৰি মই কৈ লৈছোঁ। গীতটো লিখা হৈছে এটা কনচেপ্ট লৈ পেলাই। যেতিয়া ফাগুনে শাৰদীক ভাল পাব তেতিয়া কথাবোৰ কেনেকুৱা ধৰণৰ হ'ব, সেইটো এটা কনচেপ্ট। ফাগুন আৰু শাৰদী, হয়। যেতিয়া ফাগুনে শাৰদীক ভাল পাব, কাৰণ ফাগুনটো খুব বলীয়া। অচিন পচোৱা বৈ যা তুমি চা বুকুৰে ভিতৰে বৈ বৈ
হৈ বাউলি মনৰ ৰৈ যা অভিমানী বতৰা দৰদী দুবৰীৰ লিহিৰি আঙুলিৰ কুঁৱলীৰ আঙুঠি পিন্ধি বলুকাৰ পানীয়লিত মুখ চাই তৰাহে চিনাকি আহিনৰ আবাহন ধন্যবাদ আৰু আমি আশা কৰিছোঁ আপোনাৰ যি যাত্ৰা এই যাত্ৰা এনেদৰে সদায় আগুৱাই গৈ থাকক আৰু আপুনি আপোনাৰ যি প্ৰতিভা সেয়া সকলোৱে দেখক আপোনাৰ এই যাত্ৰাত সহযোগিতা কৰক ধন্যবাদ নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন কণ্ঠশিল্পী গীতিকাৰ সুৰকাৰ হিমশেখৰ বৰঠাকুৰৰ সৈতে দেৱাশীষ কাঠকটীয়াৰ কথোপকথন শুনিলে শ্ৰোতাসকল টকিঅ'ত আৰম্ভ হ'ল অলিম্পিক जोश है जान है अपने इंडिया की शान है आज नहीं बरसों से की टोक्यो की तैयारी है टोक्यो की तैयारी है अपने चैंपियंस अपने ओलंपियंस আজি আমি অলিম্পিকৰ বতৰালৈ আহক প্ৰাৰ্থনা হাজৰিকাৰ পৰা তেখেতৰ সৈতে কথা পাতিছে ঋতুপৰ্ণা দত্তই টকিঅ'ত আৰম্ভ হ'ল বহু প্ৰতীক্ষিত অলিম্পিক আমাৰ সকলোৰে বৰ্তমান সময়ত দৃষ্টি নিবদ্ধ হৈ আছে এই অলিম্পিকত আৰু এই বিষয়ে আমাৰ লগত আজি কথা পাতিবলৈ আমাৰ মাজত উপস্থিত আছে ক্ৰীড়া সাংবাদিক তথা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া সাংবাদিকতাৰ ক্ষেত্ৰখনত এটি পৰিচিত নাম প্ৰাৰ্থনা হাজৰিকা বাইদেউ আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো নমস্কাৰ আৰু ধন্যবাদ মোক এইখিনি সুযোগ দিয়াৰ বাবে সকলোৱে আশাৰে বাট চাই থকা টকিঅ' অলিম্পিক আৰম্ভ হ'ল আৰু প্ৰথমেই আপোনাৰ পৰা জানিব বিচাৰিছো এইবাৰ টকিঅ' অলিম্পিকৰ বিষয়ে কিছু কথা হয় এইবাৰ হয়তো প্ৰথমবাৰৰ বাবে 5 বছৰৰ পিছত অলিম্পিক্স বা আমি যাক সামাৰ গেমছ বুলি কওঁ হৈছে ইতিমধ্যে টকিঅ'ত আৰু বিভিন্ন ৰাষ্ট্ৰৰ যিসকল তাৰকা খেলুৱৈসকল বিভিন্ন ডিচিপ্লিনত তেওঁলোকৰ যোগ্যতা অৰ্জন কৰাৰ পিছত তেওঁলোকে গেমছ ভিলেজত উপস্থিত হৈছিলগৈ এটা বেটছত আৰু লগতে তেওঁলোকৰ এটা সপোন আছে আটাইৰে কাৰণ তেওঁলোকে অধীৰ আগ্ৰহেৰে বাট চাই আছে যিহেতু 2020 চনত হ'বলগীয়া টকিঅ' অলিম্পিক্স পিছুৱাব লগা হ'ল কৰোনা ভাইৰাছৰ কাৰণে আৰু এতিয়া আমি নিজে দেখিলোঁ উদ্বোধনী অনুষ্ঠানতো দেখিলোঁ যদিও দৰ্শক নাছিল প্ৰথমবাৰৰ বাবে খালী ষ্টেডিয়ামত মেইন ষ্টেডিয়াম যাক কোৱা হয় চেণ্টাৰ ষ্টেডিয়াম তাত আমি দেখিলোঁ কিদৰে ইনগ্ৰেশ্যন হৈ গ'ল উদ্বোধনী অনুষ্ঠান খুব সুন্দৰ বুলিয়ে ক'ব লাগিব যিহেতু ক্ৰীড়াৰ কথা পাতিছোঁ আমি সদায় পজিটিভ কথা পাতোঁ আৰু প্ৰথমবাৰৰ বাবে এইবাৰ আপোনালোকে যদি মন কৰিছে 1.5 মাহমানৰ পূৰ্বেই প্ৰাক্তন আমাৰ ভাৰতৰ ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজু ডাঙৰীয়াই এটা ইংগিত দিছিল যে এইবাৰ ফ্লেগ বেৰাৰ ভাৰতৰ দুগৰাকী হ'ব যেহেতু লিংগ সমতাৰ কথা আছিল ইকুৱেলিটিৰ কথা জেন্ডাৰ ইকুৱেলিটি জেন্ডাৰ প্যাৰিটি কথা কৈ তেতিয়া এটা ইংগিত দিছিল যে এগৰাকী মহিলা আৰু এগৰাকী পুৰুষে এইবাৰ ইনগ্ৰেশ্যন চেৰেমনিত আমি দেখিবলৈ পাম ফ্লেগ বেৰাৰ হিচাপে সেইটো এটা অন্যতম মানে কোৱা হয় যে ক্ৰীড়া এটা সুন্দৰ বিষয় আৰু এয়াই আচলতে এটা ডাঙৰ বাৰ্তা তেওঁলোকে প্ৰেৰণ কৰিলে যেতিয়া আমি মেগনিফিচেণ্ট মেৰী বুলি কওঁ নৰ্থ ইষ্টৰ মেৰী কম আৰু মনপ্ৰীত সিং ভাৰতীয় অধিনায়ক তেওঁ হকী দলৰ যথেষ্ট তেওঁ এজন দক্ষ অধিনায়ক বুলি কওঁ মনপ্ৰীত সিং তেওঁলোক দুজনক এই দায়িত্ব দিয়া হৈছিল উদ্বোধনী অনুষ্ঠানত ফ্লেগ বেৰাৰ হিচাপে খুব সুন্দৰ এটা পৰিৱেশ দেখিবলৈ পালোঁ হয় বাইদেউ এতিয়া আপোনাৰ পৰা জানিব বিচাৰিম এইবাৰ টকিঅ' অলিম্পিকত কেইটামান নতুন খেল অন্তৰ্ভুক্ত কৰা হৈছে সেই বিষয়ে কওকচোন এইবাৰ 5টাকৈ নতুন ডিচিপ্লিন অন্তৰ্ভুক্ত হৈছে টকিঅ' অলিম্পিক্সত টকিঅ' অলিম্পিক্সত এইবাৰ দেখিবলৈ পোৱা যাব স্কেটবোৰ্ডৰ লগত দেখিবলৈ পোৱা যাব চাৰ্ফিংটো আমি সদায় আমি বিভিন্ন ছবিত আমি দেখি থাকোঁ কেনেকৈ তেওঁলোকে চাৰ্ফিং কৰে ইউৰোপীয়ান দেশৰ ব্যক্তিসকলৰ কথা কৈছোঁ লগতে স্পৰ্ট ক্লাইম্বিং এডভেঞ্চাৰ স্পৰ্টছত পৰে স্পৰ্টছ ক্লাইম্বিং লগতে থাকিব কাৰাটে 2008 বৰ্ষৰ বেইজিং অলিম্পিকতে শেষবাৰৰ কাৰণে দেখা গৈছিলে এই ডিচিপ্লিন কাৰাটে
পুনৰবাৰ এইবাৰ দেখিবলৈ পোৱা যাব টকিঅ' অলিম্পিকছত প্ৰায় 12 বছৰৰ পিছত প্ৰায় 12 বছৰৰ পিছত নতুনকৈ আকৌ অন্তৰ্ভুক্ত কৰা হৈছে কাৰাটে আৰু ইফালে বেছবল আৰু ছফ্টবল 5টাকৈ নতুন ডিচিপ্লিন দেখিবলৈ পোৱা যাব টকিঅ' অলিম্পিকছত এটা নহয় দুটা নহয় 5টা গতিকে বহু 80 প্ৰায় 90 গৰাকীকৈ খেলুৱৈক আমি প্ৰত্যেকটো ডিচিপ্লিনত দেখিবলৈ পাম এই নতুন ডিচিপ্লিন কেইটা গতিকে এডভেঞ্চাৰ স্পৰ্টছ বহুখিনি যিহেতু অন্তৰ্ভুক্ত কৰা হৈছে তাত উত্তেজনাপূৰ্ণ হ'ব এই খেলসমূহ এই ডিচিপ্লিনসমূহত কাৰণ বহি পেলাই চাই থকা এটা ক্ৰীড়া নহয় সাৰ্ফিঙৰ কথা যেতিয়া কৈছোঁ সাৰ্ফিং টকিঅ'ৰ 40 কিলোমিটাৰৰ পৰা দূৰত এডোখৰ ঠাই সাৰ্ফিং আৰু যিহেতু মই স্পৰ্ট ক্লাইম্বিঙৰ কথা কৈছোঁ স্পৰ্ট ক্লাইম্বিঙত 3টা কেটেগৰী থাকিব এটা হ'ল স্পীড ক্লাইম্বিং বোল্ডাৰিং বুলি এটা কয় আনটো হ'ল লিড ক্লাইম্বিং তিনিওটা ইভেণ্টত প্ৰতিগৰাকী খেলুৱৈ একোটা পইণ্টছ পাব সেই পইণ্টছৰ ভিত্তিত তেওঁলোকে দ্বিতীয় ৰাউণ্ডলৈ প্ৰৱেশ কৰিব হয় আমি গম পালোঁ যে কোন 5টা নতুন খেল এইবাৰ টকিঅ' অলিম্পিকত অন্তৰ্ভুক্ত কৰা হৈছে আৰু আপুনি কৈছে যে যথেষ্ট আকৰ্ষণীয় হ'ব এইকেইটা খেল কিন্তু যিহেতু কোভিড মহামাৰীৰ কিছুমান নিয়ম বান্ধি দিয়া হৈছে আৰু তাৰ পিছত খেলসমূহত কেনেকৈ দৰ্শকৰ উপস্থিতি বা কেনেকৈ ক্ৰীড়া প্ৰেমী উপস্থিত থাকিব পাৰিব এই বিষয়ে কিবা জনাব নেকি এটা সঁচাকৈ টকিঅ' অলিম্পিক্স বুলি ক'লে আমি বহুত বছৰৰ পৰা অপেক্ষা কৰি আছিলোঁ কাৰণ টকিঅ' বা জাপান অত্যন্ত এখন উন্নত দেশ আৰু তেওঁলোক যথেষ্ট টেকন'লজি ফালৰ পৰা হওক বা কালচাৰ ফালৰ পৰা হওক আৰ্ট হওক স্পৰ্টছ হওক বিভিন্ন ক্ষেত্ৰত তেওঁলোক যথেষ্ট আগবঢ়া আজি অত বছৰ আগতে নাগাচাকি হিৰোচিমাৰ যিটো ঘটনা ঘটিছিল তাৰপিছত কোনো হয়তো আশা কৰা নাছিল যে ইমান সোনকালে এই সকলোবোৰ বিপৰ্যয় অভাৰকাম কৰি তেওঁলোকে নতুনকৈ দেশখন আকৌ গঢ়িবলৈ সক্ষম হ'ব গতিকে এইবাৰ সঁচাকৈ ব্যতিক্ৰম হ'লহেঁতেন যদিহে কোভিডৰ প্ৰট'কল নাথাকিলহেঁতেন আৰু খুব সুন্দৰকৈ তেওঁলোকে গেমছ ভিলেজকে আদি কৰি তেওঁলোকে বিভিন্ন ৰেষ্টুৰেণ্ট খেলুৱৈসকলৰ যি ৰিলেক্স কৰিব পৰা জেগা জিম আৰু ষ্টেডিয়ামসমূহ খুব সুন্দৰ আটক ধুনীয়া কৰি তুলিছিল কিন্তু দুৰ্ভাগ্যজনক এইবাৰ কোনো এগৰাকীও ক্ৰীড়া অনুৰাগী ষ্টেডিয়ামত প্ৰৱেশ কৰিব নোৱাৰিব তেওঁলোকে টিভিতে বা ৰেডিঅ' কমেণ্ট্ৰি বা টেলিভিশ্যন কমেণ্ট্ৰি বা টেলিভিশ্যনতে তেওঁলোকে খেলসমূহ উপভোগ কৰিব লাগিব লগতে এইখিনিতে জনাই থওঁ যে পডিয়ামত যেতিয়া খেলুৱৈসকলক আমি আগতে দেখা পাওঁ অলিম্পিকত ইজনে সিজনৰ লগত হাত মিলাই বা তেওঁলোকে ইজনে সিজনৰ লগত ফটো উঠে এইবাৰ হাত মিলাবও নোৱাৰিব আনকি খেলুৱৈসকলে পডিয়ামত কেৱল দূৰৰ পৰাই তেওঁলোকক মেডেল পিন্ধোৱা হ'ব তেওঁলোকক পদক পিন্ধোৱাৰ পিছত তেওঁলোকে কোনো ধৰণৰ ইজনে সিজনৰ লগত আলিংগনো কৰিব নোৱাৰিব গতিকে খুব ষ্ট্ৰিক্ট প্ৰট'কলৰ মাজত অলিম্পিকৰ এইবাৰ খেলসমূহ অনুষ্ঠিত হ'ব আৰু যিখিনি বাকী ধৰক মিক্স জোনৰ কথা আছে মিক্স জোনতো এতিয়াও সন্দেহ আছে যে মিক্স জোনত সাংবাদিকসকলে খেলুৱৈসকলৰ লগত কথা পাতিব পাৰিব নে নোৱাৰিব এতিয়াও সন্দেহ আছে হয় বাইদেউ আপোনাৰ পৰা আমি যথেষ্ট কথা জানিব পাৰিলোঁ যে আপুনি কৈছিলে যে যি 5টা নতুনকৈ খেল অন্তৰ্ভুক্ত কৰা হৈছে সেইকেইটা যথেষ্ট আকৰ্ষণীয় হ'ব আৰু সেয়া যদি দৰ্শকসকলে নিজৰ চকুৰে যদি প্ৰত্যক্ষ কৰিব পাৰিলেহেঁতেন সেইটো আৰু খুব ভাল লগা এটা কথা হ'লহেঁতেন কিন্তু আমি আশা কৰিছোঁ যে আৰু পিছৰটো অলিম্পিকত এইসমূহ খেল থাকক যাতে কৰোণা মহামাৰীৰো এই সময়খিনি আঁতৰি যাওক আৰু ক্ৰীড়া প্ৰেমীসকলে নিজ চকুৰে সেই খেলসমূহ চাব পাৰে বা উপভোগ কৰিব পাৰে এতিয়া আপোনাৰ পৰা জানিব বিচাৰিম ভাৰতীয় দলটোত উত্তৰ পূবৰ কেইবাগৰাকীও খেলুৱৈ আছে আৰু তেওঁলোকৰ যি প্ৰদৰ্শন আমি যথেষ্ট আশাবাদী সেই প্ৰদৰ্শনক লৈ আপুনি এই সম্পৰ্কে কিবা ক'ব নেকি হয় এইবাৰ ব্যতিক্ৰম নহয় এইবাৰো মণিপুৰৰ পৰা 5 গৰাকী ছিকিমৰ পৰা 1 গৰাকী অসমৰ পৰা 1 গৰাকী মিজোৰামৰ পৰা 1 গৰাকী গতিকে 8 গৰাকীকৈ অলিম্পিয়ান উত্তৰ পূৰ্বাঞ্চলৰ পৰা তেওঁলোকে ভাৰতীয় দলত তেওঁলোকে ভাৰতক প্ৰতিনিধিত্ব কৰিলে এইবাৰ টকিঅ' অলিম্পিকছত আৰু খুবেই এটা উৎসাহজনক এটা পৰিৱেশ কিয়নো তৰুণদীপ ৰায় কথা কম প্ৰথমে ছিকিমৰ এগৰাকী তেওঁ ধনুৰ্বিদ যথেষ্ট তেওঁ অভিজ্ঞ এগৰাকী ধনুৰ্বিদ আৰু তেওঁ বহু আন্তঃৰাষ্ট্ৰীয় টুৰ্ণামেণ্টত তেওঁ ভাল প্ৰদৰ্শন দাঙি ধৰি তেওঁ পদকো বুটলিছে 2004 অলিম্পিকছতো তেওঁ অংশগ্ৰহণ কৰিছিলে ভাৰতক প্ৰতিনিধিত্ব কৰিছিলে এছিয়ান গেমছত তেওঁ পদক লাভ কৰিবলৈ সক্ষম হৈছে গতিকে তৰুণদীপ ৰায়ৰ পৰা ছিকিমৰ দৰে এখন সৰু ৰাজ্যৰ পৰা তেওঁ অলিম্পিকলৈ গৈছে দুবাৰকৈ আৰু লগতে তেওঁ এছিয়ান গেমছতো ভাল প্ৰদৰ্শন দাঙি ধৰিছে ৱৰ্ল্ড চেম্পিয়নশ্বিপতো তেওঁ পদক লাভ কৰিছে গতিকে এই তৰুণদীপ ৰায়ৰ দৰে খেলুৱৈ যেতিয়া এনেকৈ ৰাজ্য এখনত থাকে
নিশ্চিতকৈ নৱপ্ৰজন্মৰ খেলুৱৈসকল আকৰ্ষিত হয় হয়। অলিম্পিক ক্ৰীড়াৰ প্ৰতি। আনহাতে লাভলিনাই অসমক প্ৰায় একমাত্ৰ অলিম্পিয়ান। হয় লাভলিনাৰ তেওঁৰ কেৰিয়াৰ খুব সুন্দৰকৈ তেওঁ গ্ৰাফ খুব সুন্দৰ। 2018 চনত কমনৱেলথ গেমছ, তাৰপিছত এছিয়ান চেম্পিয়নশ্বিপ, ইণ্ডিয়া অ'পেনত তেওঁৰ মেডেল আছে, বিশ্ব চেম্পিয়নশ্বিপত দুটাকৈ বেক টু বেক তেওঁৰ পদক। গতিকে খুব এটা সুন্দৰ তেওঁৰ গ্ৰাফেৰে তেওঁ নিজৰ আচলতে স্থান ভাৰতীয় দলত তেওঁ নিশ্চিত কৰিবলৈ সক্ষম হ'ল। যি সময়ত আপুনি মন কৰিব বক্সিং বুলি ক'লে হাৰিয়ানাৰ খেলুৱৈসকলৰ বক্সাৰসকলৰ দপদপনি আছিল, সেই সময়ত কিন্তু মেৰী কমৰ পিছতেই লাভলিনা, যমুনা বড়ো, ফাইলাও বসুমতাৰী, অংকুশিতা, তাৰপিছত ভাগ্যৱতী কছাৰীৰ দৰে আমাৰ খুব উন্নত মানৰ আন্তঃৰাষ্ট্ৰীয় মানৰ বক্সাৰসকলে তেওঁলোকৰ স্থান নিশ্চিত কৰিছে। আজি বক্সিং বুলি ক'লে অসম এখন মানে এমাৰ্জিং ষ্টেট বুলি কয়। আৰু শেহতীয়াকৈ স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াই প্ৰত্যেকখন ষ্টেটক প্ৰত্যেকখন ৰাজ্যক এটা ক্ৰীড়া বাছি দিছে, অসমক বাছি দিছে বক্সিং। গতিকে তাতে গম পায় যে বক্সিঙত কিমানখিনি অসমৰ উন্নতি হৈছে। আৰু এইখিনিতে মই কৈ থওঁ অসমৰ একমাত্ৰ এছ'চিয়েশ্যন আছাম বক্সিং এছ'চিয়েশ্যনৰ পৰা 2012 বৰ্ষত শ্ৰীবথাপাই লণ্ডন অলিম্পিকত প্ৰতিনিধিত্ব কৰিছিল ভাৰতক। 16 চনত পুনৰবাৰ তেওঁ প্ৰতিনিধিত্ব কৰিছিল, এইবাৰ লাভলিনা। গতিকে 3টা বেক টু বেক অলিম্পিকত অসমৰ বক্সাৰসকলৰ কিন্তু চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। ইফালে যদি মিজোৰামৰ কথা কওঁ, মিজোৰামৰ এগৰাকী হকী খেলুৱৈ তুৰন্ত তৰুণী তেওঁ লালৰেমচাইমা, তেওঁ ফৰৱাৰ্ড খেলে আৰু খুব ভাল তেওঁ প্ৰদৰ্শন, আৰু যাৰ ফলত তেওঁ মিজোৰামৰ দৰে এখন ৰাজ্য য'ত ক্ৰীড়াৰ আমি বেছি কথা শুনিবলৈ নাপাওঁ, কিন্তু তাৰ পৰা তেওঁ গৈ ভাৰতীয় দলত নিজৰ স্থান নিশ্চিত কৰিছে। আৰু তেওঁ 18 বছৰ অনুৰোধৰ যি ভাৰতীয় দল তাত তেওঁ স্থান নিশ্চিত কৰিছিল। ভাৰতীয় কেম্পত তেওঁ বহু বছৰ আছে। এইবাৰো আশা কৰা হৈছে লালৰেমচাইমাই এটা ভাল উদাহৰণ দাঙি ধৰিছে মিজোৰামৰ নিচিনা এখন ৰাজ্যত। আচলতে মিজোৰাম বুলি ক'লে আমি ফুটবলৰ কথাই মনলৈ প্ৰথমে আহে, আৰু মিজোৰাম বুলি ক'লে এতিয়া আন্তঃৰাষ্ট্ৰীয় ফুটবল ক্ষেত্ৰখনত এটা চাপ বহিছে ইতিমধ্যে, কাৰণ ফুটবলত ইমান সুন্দৰ প্ৰদৰ্শন তেওঁলোকৰ। তাৰ পিছতে যেতিয়া হকীত এইদৰে এগৰাকী দুৰন্ত যুৱতী এগৰাকী ওলাই আহিছে, তৰুণী এগৰাকী ওলাই আহিছে, এইটো এটা অত্যন্ত এটা ভাল ইংগিত বহন কৰিছে। আৰু বিশেষকৈ যি সময়ত আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বেটি বচাও বেটি খেলাও শ্লোগান এটা তেওঁ দিছে, সেই সময়ত আচলতে অসমৰ পৰাও এগৰাকী যুৱতী, মিজোৰামৰ পৰা যুৱতী, মণিপুৰৰ পৰা যুৱতী, গতিকে অলিম্পিকতে আচলতে খুব এটা সুন্দৰ বাৰ্তা গৈছে আমাৰ গ্ৰাম্যাঞ্চলত থকা কিশোৰীসকলৰ কাৰণে, যে আজি যদি লাভলিনা, লালৰেমচাইমা, মেৰী কমৰ দৰে খেলুৱৈ যদি আজি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকিব পাৰিছে, তেওঁলোকো পাৰিব। আনহাতে মণিপুৰৰ কথা যদি কওঁ, মণিপুৰৰ পৰা মীৰাবাই চানু এগৰাকী তাৰকা ৱেইট লিফটাৰ। মীৰাবাই চানুৰ কথা যদি কওঁ, খুব সুন্দৰ কাম বেক কৰিছে তেওঁ শেহতীয়াকৈ। তেওঁ পদকৰ প্ৰবল দাবীদাৰ বুলি কোৱা হৈছে, আৰু চীনৰ দুগৰাকী ৱেইট লিফটাৰ আছে, সেই ৱেইট লিফটাৰ কেইগৰাকী একেটা ৱেইট কেটেগৰী। আশা কৰিছে যে মীৰাবাই পদক বুটলিবলৈ সক্ষম হ'ব। তাৰপিছত আমি যদি যাওঁ সুশীলা দেৱী জুডোকা, তেওঁ একেই 48 ৱেইট কেটেগৰীত তেওঁ ভাৰতীয় দলত নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে, একমাত্ৰ জুডোকা যিয়ে নেকি উত্তৰ পূৰ্বাঞ্চলৰ পৰা তেওঁ স্থান লাভ কৰিছে। ইফালে হকী দলতো আমাৰ মণিপুৰৰ আছে আপোনাৰ নীলকণ্ঠ, তেওঁ মিডফিল্ডাৰ, তেওঁৰ পৰা আশা কৰা হৈছে ভাল প্ৰদৰ্শন। যিহেতু মই আগতেও কৈছোঁ যে ভাৰতীয় পুৰুষ আৰু মহিলা উভয় হকী দলৰ পৰা এইবাৰ খুব ভাল প্ৰদৰ্শন আশা কৰা হৈছে, পদক লাভ কৰিব বুলি আশা কৰা হৈছে। মীৰাবাই চানুৰ কথা ক'লোঁ, সুশীলা দেৱীৰ কথা ক'লোৱেই, তৰুণদীপ ৰায়, লাভলিনা বৰগোহাঁই, মেৰী কমৰ কথা নতুনকৈ কি ক'ম, মেগনিফিচেণ্ট মেৰী বুলি কোৱা হৈছে। হয়তো এইবাৰ তেওঁ নিজৰ যিটো সপোন বাস্তৱত ৰূপায়িত কৰিবলৈ সক্ষম হ'ব, অত্যন্ত কষ্ট কৰিছে। আৰু মেৰী কমে আচলতে মেৰী কমক দেখিয়েই অন্য লাগে পাকিস্তানৰো বহু কেইগৰাকী যুৱতীয়ে বক্সিং শিকিবলৈ আৰম্ভ কৰিছে। গতিকে তেওঁৰ কথা নতুনকৈ ক'ব লগা একো নাই, খুব কষ্ট কৰিছে তেওঁ এইবাৰো, আৰু তেওঁ বয়স বা অভিজ্ঞতা একো চিন্তা নকৰি তেওঁ ৰিঙত একেবাৰে ফ'কাছড হৈ নামিছে, আৰু তেওঁ জিকিম বুলিয়ে নামিছে, আৰু এইবাৰ তেওঁ পুনৰবাৰ চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰিব বুলি আশা কৰা হৈছে। আমিও যথেষ্ট আশাবাদী, কাৰণ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰাই আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াৰ প্ৰেক্ষাপটত চিনাকি এটা নাম মেৰী কম, আৰু তেওঁৰ এটা ভাল পদক আমাৰ ভাৰতলৈ কঢ়িয়াই আনক, আমি সকলোৱে সেই আশাৰে বাট চাই আছো। অসমবাসীয়ে বাট চাই আছে এইবাৰ আমাৰ অসম কন্যা লাভলিনা বৰগোহাঁইৰ খেল
খেলৰ বাবে আৰু খেলৰ লগতে তেওঁ এটা পদক লাভ কৰিব বুলিও আমাৰ অসমবাসী যথেষ্ট আশাৰে বাট চাই আছে। সকলোৰে এটা সপোন যে লাভলিনাই এটা পদক কঢ়িয়াই আনিব। এই ক্ষেত্ৰত আশা কৰিব পাৰিনে? চাওক, লাভলিনা শেহতীয়াকৈ তেওঁ পুনে আৰ্মি ইনষ্টিটিউটত তেওঁ খুব সুন্দৰ ট্ৰেইনিং চলিছে আৰু তাত তেওঁ স্পেৰিং পাৰ্টনাৰ পাইছিলে বিভিন্ন ৱেইট কেটেগৰীত। আচলতে স্পেৰিং পাৰ্টনাৰ নোহোৱাকৈ যিকোনো খেলুৱৈ এগৰাকী বা বক্সাৰ এগৰাকীৰ অত্যন্ত অসুবিধা আগবাঢ়ি যাবলৈ। লাভলিনাৰ লগত শেহতীয়াকৈ যিখিনি কথা পাতিছোঁ বা তেওঁৰ টিম ডাইৰেক্টৰ ছেণ্টিয়াগো নিয়েভা, গোটেই ভাৰতীয় বক্সিং দলৰ যিগৰাকী ডিৰেক্টৰ, তেওঁৰ সৈতে মই কথা পাতিছোঁ। ৰাফালে সৈতে কথা পাতিছোঁ। ৰাফালে মহিলা দলটোৰ প্ৰশিক্ষক। গতিকে তেওঁলোক দুয়োগৰাকীৰ লগত যেতিয়া কথা পাতিছোঁ, লাভলিনাৰ কিছু প্ৰদৰ্শনত সাল সলনি দেখিবলৈ পাইছে। তেওঁ যিটো হাইট, তেওঁ উচ্চতা অত্যন্ত সুন্দৰ, পাৰফেক্ট বুলি কয় তেওঁ। এই উচ্চতাৰ যদি তেওঁ এডভান্টেজ ল'ব পাৰে, তেতিয়াহ'লে তেওঁ পৃথিৱীৰ যিকোনো বক্সাৰক তেওঁ পৰাভূত কৰিব পৰা ক্ষমতা আছে বুলি ইতিমধ্যে ৰাফালে আৰু ছেণ্টিয়াগোই মন্তব্য দাঙি ধৰিছে যেতিয়া কথা পাতিছিলোঁ তেওঁলোকৰ সৈতে। লগতে লাভলিনা নিজেও আত্মবিশ্বাস, কাৰণ তেওঁ দুবাৰকৈ বিশ্ব চেম্পিয়নশ্বিপত তেওঁ পদক লাভ কৰিছে বেক টু বেক। লগতে যেতিয়া আপুনি ৱৰ্ল্ড চেম্পিয়নশ্বিপত পদক লাভ কৰে বা ৱৰ্ল্ড চেম্পিয়নশ্বিপত বিভিন্ন দেশৰ আগশাৰীৰ শ্ৰেষ্ঠতম প্ৰতিদ্বন্দ্বীসকলক লগ পোৱা যায়। তেওঁ প্ৰতিগৰাকীকে সেই সময়ত তেওঁ ফেচ কৰিছে, তেওঁ খেলিছে ৰিঙত। গতিকে তাৰে বহু কেইগৰাকী বক্সাৰক তেওঁ এবাৰ অলিম্পিকত লগ পাব, অলিম্পিকৰ ৰিঙত লগ পাব। তেওঁৰ ৱেইট কেটেগৰী, তেওঁ ৱেল্টাৰ ৱেইট কেটেগৰীত খেলে 69 kg। গতিকে তাৰপিছত দেখিছোঁ ইণ্ডিয়া অপেনতো তেওঁ ভাল প্ৰদৰ্শন দাঙি ধৰিছে। বিভিন্ন আন্তঃৰাষ্ট্ৰীয় টুৰ্ণামেণ্টসমূহত তেওঁৰ প্ৰদৰ্শন অত্যন্ত উন্নত। আৰু এটা কথাই মই লাভলিনাৰ শেহতীয়াকৈ যেতিয়াৰ পৰাই তেওঁৰ কেৰিয়াৰ মই ৰিচাৰ্চ কৰিছোঁ বা তেওঁৰ সৈতে যেতিয়া কথা পাতোঁ বা তেওঁ কোচসকলৰ লগত যেতিয়া কথা পাতোঁ, এটা কথা খুব সুন্দৰ যে এগৰাকী খেলুৱৈৰ গ্ৰাফডাল সদায় ওপৰলৈ গৈ থাকে। লাহে লাহে যিডাল গ্ৰাফ ওপৰলৈ যায়, সেই খেলুৱৈগৰাকী অত্যন্ত ছাকচেছফুল বুলি কোৱা হয়। কাৰণ তেওঁ গ্ৰাফটো খেলি মেলি নহয়, তেওঁ লাহে লাহে গৈ আছে। তেওঁ দৌৰা দৌৰি লগোৱা নাই, খুব খৰধৰ নাই একো বস্তুতে। তাৰ মাজতে এটা কথা কৈ থওঁ, লাভলিনাক সুধিছিলোঁ আজি কেইদিনমান পূৰ্বে যে কিদৰে তোমাৰ নিজৰ গেম ফ'কাছ কৰিছা। তেওঁ এটা কথাই কৈছে যে মেডিটেশ্যনে মোক যথেষ্ট সহায় কৰিছে। আৰু লগতে লাভলিনাৰ এই কথাটো কিমানজনে জানে মই নাজানো, লাভলিনাই ডায়েৰী এখন মেইনটেইন কৰে। তাত সদায় লিখে আই এম গেটিং বেটাৰ ডে বাই ডে বুলি, নিজকে নিজে সেলফ মোটিভেশ্যন। আচলতে সেলফ মোটিভেশ্যনটো অত্যন্ত প্ৰয়োজন প্ৰতিগৰাকী ব্যক্তিৰ কাৰণে, প্ৰফেচনেলেই হওক বা পাৰ্চনেলেই হওক। আৰু এটা কথা এইখিনিতে মই যোগ দিব বিচাৰিছোঁ, যিহেতু সেলফ মোটিভেশ্যনৰ কথা কৈছোঁ। এইবাৰ বক্সিং, ৰেচলিং এইবোৰ খেলত আচলতে অডিয়েঞ্চ বা ক্ৰাউডে এটা ডাঙৰ ভূমিকা তেওঁলোকে এটা ৰোল প্লে কৰে। কিন্তু এইবাৰ দুৰ্ভাগ্যজনক, যিহেতু ষ্টেডিয়ামত ৰিঙৰ আশে পাশে কোনো ক্ৰাউড নাথাকিব বা গো লাভলিনা বা গো অপনেণ্ট কাকো যেতিয়া ক'বলৈ নাপাব, সেইখিনি সময়ত কিন্তু এই সেলফ মোটিভেশ্যনৰ যে কথাটো কৈছোঁ, মই নিজকে নিজে মোটিভেট কৰিবলৈ যে লাভলিনা তুমি পাৰিবা, সেই বস্তুটো কোৱা মানুহ নাই। গতিকে নিজে নিজকে মোটিভেট কৰি নিজে নিজকে সেইখিনি সাহস দি আগুৱাই নিব লাগিব ৰিঙত। আৰু এটা কথা মনত ৰাখিব লাগিব এইখিনিতে যে অলিম্পিক যেতিয়া খেলিবলৈ আহিছে, প্ৰতিগৰাকী এথলীটে কিন্তু পদক লাভ কৰিম বুলি আহিছে নিশ্চয়কৈ, কাৰণ প্ৰত্যেকগৰাকীৰ এটা সপোন। কাৰণ নেক্সট 4 বছৰৰ অলিম্পিকত তেওঁলোকে খেলিব পাৰিব নে নোৱাৰিব কোনো নিশ্চয়তা নাই। গতিকে সেই লাভলিনাৰ কথা এইখিনি মই এইটো কাৰণেই আমাৰ শ্ৰোতাসকলৰ সৈতে মই শ্বেয়াৰ কৰিলোঁ, কাৰণ এইবিলাক আচলতে সৰু সৰু মাইনুট কথা যিবিলাকে এগৰাকী খেলুৱৈৰ উত্থানত সহায় কৰে। আৰু পদক দাবীদাৰ বুলি যেতিয়া কোৱা হৈছে, আমি আশাবাদী তেওঁৰ যিহেতু টপ চিডিঙৰ কাৰণে তেওঁ প্ৰথমখন বাউট বাই হ'ল। বাই হ'লে 27 তাৰিখে তেওঁ এগৰাকী প্ৰবল দাবীদাৰ, কিন্তু সেইটো ৱেল্টাৰ ৱেইট কেটেগৰী নদিনী এপেটছৰ সৈতে, তেওঁ জাৰ্মান এগৰাকী বক্সাৰ। আৰু এইখিনিতে উল্লেখ কৰি থওঁ যে লাভলিনাই যিদৰে বিশ্ব চেম্পিয়নশ্বিপত দুটাকৈ বেক টু বেক পদক লাভ কৰিছে, নাদিনীও কিন্তু দুটাকৈ বেক টু বেক ৱৰ্ল্ড চেম্পিয়নশ্বিপত পদক লাভ কৰিছে। গতিকে সহজ নহ'ব, কিন্তু সেইখিনি সময়তে আচলতে সেলফ মোটিভেশ্যনৰ ডাঙৰ কাম এটা থাকিব। যদি লাভলিনাই নিজকে সেলফ মোটিভেট কৰি পেলাই আগুৱাই যাব পাৰে, আৰু যিখিনি ধৰক তেওঁলোকৰ দলৰ মোক দুয়োগৰাকী প্ৰধান কোচে যিটো কথা কৈছে যে হাইটটো খুব সুন্দৰ, আৰু লাভলিনাতকৈ কিন্তু নাদিনীৰ বয়স অকণমান বেছি। সেই ক্ষেত্ৰত যদি লাভলিনাই নিজৰ বয়স, নিজৰ হাইট, নিজৰ অভিজ্ঞতা আৰু নিজৰ সেলফ মোটিভেশ্যন যদি তেওঁ ৰাখিব পাৰে, মই আশাবাদী অসমৰ ৰাইজৰ দৰে যে তেওঁ পদকৰ ৰাস্তা একেবাৰে মুকলি হৈ থাকিব। আচলতে খুব আকৰ্ষণীয় হ'ব খেলখন, আৰু আমিও খুব আশাৰে বাট চাই আছোঁ যে এটা ভাল সংবাদ আহক আমাৰ সকলোৰে বাবে। পদকতকেও মই কিন্তু আশা কৰিম যে লাভলিনাই খুব ভাল প্ৰদৰ্শন দাঙি ধৰক। এটা উদাহৰণ হিচাপে তেওঁ আমাৰ অসমৰ কিশোৰীসকলৰ কাৰণে এটা উদাহৰণ
কৰিব হয়। এই অলিম্পিকত। আমি আমাৰ অসমৰ কন্যা লাভলীনাৰ বিষয়ে গম পালোঁ আৰু তেওঁৰ পৰা সঁচাকৈ আমি সকলোৱে তেওঁৰ এটা ভাল প্ৰদৰ্শন আশা কৰিলোঁ। আৰু বাইদেউ, এইখিনিতে ভাৰতীয় দলৰ কোন কেইগৰাকী খেলুৱৈক লৈ কেৱল ভাৰতবাসীয়ে নহয় বিশ্ববাসীৰো দৃষ্টি নিবদ্ধ হৈ আছে? হয়, ইয়াত ক'ব লাগিব আমাৰ প্ৰথমে নাম ল'ব লাগিব শ্বুটাৰসকলৰ কথা। আমাৰ প্ৰতিগৰাকী শ্বুটাৰৰ এইখিনি ক্ষমতাও আছে আৰু তেওঁলোকৰ দক্ষও আছে আৰু অনুশীলন সুন্দৰকৈ কৰিছে তেওঁলোকে। আৰু এইখিনিতে ক'ব লাগিব আমাৰ স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া বা সেই সময়ৰ আমাৰ ক্ৰীড়া মন্ত্ৰী, কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে কিন্তু কৰোণা ভাইৰাছ যেতিয়া হৈ আছিলে পেণ্ডেমিক গোটেই বিশ্ব যোৱা বছৰটো 2020 চনত, তেওঁ কিন্তু প্ৰতিগৰাকী খেলুৱৈ যিসকলে অলিম্পিকলৈ কোৱালিফাই কৰিছিলে তেওঁলোকৰ সৈতে পাৰ্চনেলি এটা সম্পৰ্ক ৰাখি তেওঁ সঘনাই তেওঁলোকৰ যোগাযোগত আছিল যে কি অসুবিধাৰ সন্মুখীন হৈছে, কিবা ট্ৰেইনিং ইকুইপমেণ্টছৰ প্ৰয়োজন হৈছিল নেকি। তেনে ক্ষেত্ৰত ক'ব পাৰি যে নীৰজ চোপ্ৰা ট্ৰেক এণ্ড ফিল্ড ইভেণ্টত নীৰজ চোপ্ৰাৰ এতিয়াও 90 মিটাৰ তেওঁ যদি মাৰ্ক তেওঁ থ্ৰ' কৰিব পাৰে জেভলিনত, তেতিয়া আশা কৰিব পাৰি এটা পদক। কিন্তু তেওঁ ব্যক্তিগত শ্ৰেষ্ঠ প্ৰদৰ্শন কিন্তু 88.03। গতিকে কিন্তু সেইদিনাখন নীৰজ চোপ্ৰাৰ সৈতে যেতিয়া আমাৰ ভাৰ্চুৱেল প্ৰেছ কনফাৰেন্স হৈছিল, তাত এটা কথা পুনৰবাৰ নীৰজ চোপ্ৰাই কৈছে যে অলিম্পিকত কুছ ভি হৈ सकता है। কাৰণ ডাঙৰ ইভেণ্টত কি হয়, কেতিয়াবা খুব ভাল ৱৰ্ল্ড চেম্পিয়ন এজনৰো থ্ৰ'টো হয়তো সেইদিনাখন নহ'ব পাৰে তাহৰ কাৰণে আৰু হয়তো বিভিন্ন ফেক্টৰৰ কাৰণে। কিন্তু নীৰজে সেইকাৰণে আশাবাদী যে মই আশাবাদী, কাৰণ যিখিনি ফেচিলিটি মই পাইছোঁ, যিখিনি ট্ৰেইনিং কম পাইছোঁ, বেছি নাপালোঁ, তথাপিতো মই আশাবাদী যে এটলিষ্ট পদকৰ পডিয়ামত মই থাকিম। ইফালে আমি বজৰং পুনিয়া, বিনেশ ফোগাট ৰেচলিঙত, বজৰং পুনিয়াৰ ওপৰতো বিশ্বৰ আচলতে ৰেচলিং খেলবিধ যোনে ভাল পায় তেওঁলোকৰ দৃষ্টি নিবদ্ধ থাকিব। কাৰণ বজৰং পুনিয়াৰ বেগত এনেকুৱা এটা খিতাপ অকল চাগে অলিম্পিকৰ মেডেলটোৱে বাকী আছে। বিশ্ব চেম্পিয়নশ্বিপৰ যিমান আন্তঃৰাষ্ট্ৰীয় টুৰ্ণামেণ্টত প্ৰত্যেকটো চেম্পিয়নশ্বিপতে তেওঁ শ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰিছে আৰু পদক লাভ কৰিছে। গতিকে বজৰং পুনিয়া, বিনেশ ফোগাটৰ পৰা আশা কৰা হৈছে ৰেচলিঙত। ইফালে বক্সিঙত মই কৈছোৱে অমিত ফাংগল 1 নম্বৰ ৰেংকৰ লৈ অমিত ফাংগলৰ পৰা আশা কৰা হৈছে বিকাশ কৃষ্ণন, অত্যন্ত অভিজ্ঞ এগৰাকী বক্সাৰ, ভাৰতীয় পুৰুষ বক্সাৰ। মেৰী কমৰ পৰা আশা কৰা হৈছে, লাভলিনাৰ পৰা আশা কৰা হৈছে, আশিষৰ পৰা আশা কৰা হৈছে। 9 গৰাকী ভাৰতীয় বক্সাৰৰ পৰা অন্ততঃ 4টাৰ পৰা 5টা পদক লাভ কৰিব বুলি বিশেষজ্ঞসকলেও মন্তব্য দাঙি ধৰিছে আৰু আশা কৰা হৈছে। ট্ৰেক এণ্ড ফিল্ডতো যদি পুনৰবাৰ আকৌ কওঁ, যদি নীৰজ চোপ্ৰাই যদি পদক লাভ কৰে, যিটো ট্ৰেক এণ্ড ফিল্ডৰ বাতাবৰণ বা পৰিৱেশ একেবাৰে সলনি হ'ব আৰু এটা নতুন ধাৰা এটা আৰম্ভ হ'ব ট্ৰেক এণ্ড ফিল্ড ইভেণ্টত। ইফালে আমি আশা কৰিম মীৰাবাই চানু, অত্যন্ত তেওঁ ভাল ফৰ্মত আছে, কাৰণ প্ৰত্যেকগৰাকী খেলুৱৈ এটা দিন থাকে যিটো দিনত তেওঁ ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। মই কমনৱেলথ গেমছত মীৰাবাই চানুৰ নিজে ৱেইট তেওঁ দেখিছোঁ, পাৰফৰ্মেঞ্চ দেখিছোঁ, তেওঁৰ লগত কথাও পাতিছোঁ। তেওঁ খুব কম কথা কয় কিন্তু তেওঁ কনফিডেণ্ট। PV সিন্ধু কথা আমি ক'বই লাগিব। তেওঁ আশা কৰিব যে ৰিঅ'ত তেওঁ চিলভাৰ মেডেল, সেই ৰূপৰ পদকটো তেওঁ সোণলৈ ৰূপান্তৰ কৰিবলৈ আশা কৰিব বা চেষ্টাও কৰিব। যথেষ্ট কষ্টও কৰিছে PV সিন্ধুৱে। তেওঁ আনকি গোপীচন্দৰ পৰা তেওঁ কোৰিয়ান কোচ এগৰাকী আণ্ডাৰত তেওঁ ট্ৰেইনিং কৰিও আছে বৰ্তমান। গতিকে আশা কৰা হৈছে PV সিন্ধু, যিহেতু কেৰলিনা মাৰিন স্পেইনৰ দুৰ্দান্ত খেলুৱৈ, এইবাৰ যিহেতু তেওঁ ইঞ্জুৰিৰ কাৰণে তেওঁ নাই আঘাতপ্ৰাপ্ত, গতিকে আশা কৰা হৈছে PV সিন্ধুৰো হয়তো স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম। মুঠতে আমাৰ ভাৰতবৰ্ষৰ পৰা এটা শক্তিশালী দল, যাৰ পৰা সকলোৱে আশা কৰিব পাৰোঁ এটা ফলাফল। পদকেই সকলো নহয়, যদি এটা ভাল প্ৰদৰ্শন দিলেও সেইটো সদায় মনত থাকি যাব আৰু প্ৰদৰ্শন ভাল হ'লেই আচলতে পদক লাভৰ ক্ষেত্ৰতো দাবীদাৰ হৈ পৰে, নহয়নে? হয় বাইদেউ, আপোনাক লগ পাই যথেষ্ট ভাল লাগিলে আৰু আপোনাৰ পৰাও আমাৰ শ্ৰোতাসকলে অলিম্পিকৰ বিষয়ে বহুখিনি কথা জানিব পাৰিলে। অলিম্পিকৰ বতৰা ল'বলৈ আপোনাক অহা শনিবাৰে আকৌ আমি লগ পাম। হয়, ধন্যবাদ। খুবেই ভাল লাগিলে। আৰু আচলতে অলিম্পিক বুলি ক'লে বহুত কথা পাতিব লগা থাকে, কিন্তু আমি সীমিত সময়খিনিৰ মাজতে আমি আশা কৰিলোঁ যে আমাৰ শ্ৰোতাসকলৰ কাৰণে যিখিনি তথ্য দাঙি ধৰিব লাগে সেই তথ্যখিনি হয়তো দাঙি ধৰিবলৈ সক্ষম হ'লোঁ। ধন্যবাদ। की तरह तू चल चूके ना निशाना, तीर की तरह तू चल चूके ना निशाना। लक्ष्य तेरा सामने है, जीत के है आना, लक्ष्य तेरा सामने है, जीत के है आना। तीर की तरह तू चल चूके ना निशाना, तीर
तीर की तरह तू चल चूके ना निशाना लक्ष्य तेरा सामने है जीत के है आना টকিঅ' অলিম্পিকৰ বিষয়ে প্ৰাৰ্থনা হাজৰিকাৰ সৈতে ঋতুপৰ্ণা দত্তৰ কথোপকথন শুনিলে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।